সন্মান মৰ্যাদা আৰু অপমানৰ যিদিনাই প্ৰতিশোধ ল'ব মন্থৰাই সেইদিনাই দেখিব জগতে তুচ্ছতাচিল্য ভাৰ কিমান গধুৰ। নমস্কাৰ। আজি এই প্ৰতিযোগিতাত উপস্থিত থকা সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই উপস্থাপন কৰিবলৈ লোৱা নাট ৰঘুকুলমণি, চৰিত্ৰ মন্থৰা। নিয়তিৰ কি যে পৰিহাস, কুসুম কোমল ভৰ যৌৱনৰ ভুলৰ বাবে আজি মই আত্মীয় কৈকেৰী সহস্বৰী গোলঞ্চ সদৃশ যৌৱনতী নিয়তিয়ে চালনা কৰি ৰূপ দিলে মোক কচিত কুলক্ষণী বুলি। সেইবাবে ৰাজদাসীগণ আৰু ৰাজকাৰ্যত উপেক্ষিত মই। সন্মান মৰ্যাদা আৰু অপমানৰ যিদিনাই প্ৰতিশোধ ল'ব মন্থৰাই সেইদিনাই দেখিব জগতে তুচ্ছতাচিল্য ভাৰ কিমান গধুৰ। একমাত্ৰ কৈকেৰীয়ে মোৰ অতিকে আপোন। যাওঁ ৰাণীৰ ওচৰলৈ যাওঁ। কৈকেয়ী কৈকেয়ী, সহস্বৰী মন্থৰাক ৰাজৰাণীয়ে কি অবমতালে? এই কুলক্ষণী মন্থৰাই কি আজ্ঞা পালিব? মাতৃত্বৰ শোক যদি মন্থৰাই পালেহেঁতেন কৈকেৰী ঘৰত বান্দিত্বৰে নতৰে জীৱন। তোমাৰ গৰ্ভস্থিতিলৈ জন্ম লোৱাজনেই যদি মৰ্যাদা হেৰুৱাই এই বান্দিয়ে পিন্ধিব পাৰিব জানো ৰাজকীয় আৱৰণ? কাল ধুমুহাই গ্ৰাস কৰা ভাগ্যৰবী উদয়ৰ প্ৰচেষ্টা। আজি প্ৰতাৰিত তুমি, প্ৰতাৰিত তোমাৰ অৱস্থা নয় নিবোধ ৰাণী। নকৰোঁ, নোৱাৰো কৰিব। মই সংযত হ'লে যদি কৌশল্যা দশৰথৰ কূটনীতি ম্লান পৰে তেতিয়া জানিবা ভালদৰে মোৰ কথাৰ মৰ্যাদা কিমান। মহাৰাজ দশৰথে সিদ্ধান্ত কৰিছে ৰামচন্দ্ৰ যুৱৰাজ ৰূপে অযোধ্যাৰ ভাগ্য বিধাতা হ'ব। ষড়যন্ত্ৰ ৰাণী, ষড়যন্ত্ৰ। আজি প্ৰবঞ্চিত তুমি আৰু তোমাৰ পুত্ৰ ৰজাৰ জীয়াৰী হৈ ৰাজবংশত জন্ম লভি স্বামী বৰিলা চক্ৰৱৰ্তী ৰজা। আৰু এতিয়া সেহে বুলিলোঁ নিবোধ বুলি তোমাৰ পুত্ৰক মাতুলৰ ঘৰলৈ যাবলৈ দি ৰামক যুৱৰাজ পতাই কাৰ অভিসন্ধি। এবাৰ ভাবি চাইছানে? ভাবি চোৱা ৰাণী, কিহৰ বাবে এই ষড়যন্ত্ৰ? কৌশল্যা হ'ব ৰাজমাতা আৰু তুমি ৰাম হ'ব অযোধ্যাৰ শাসনকৰ্তা। সৰ্বজ্ঞানী ভৰত ৰামৰ অজ্ঞাবাহী ভিত্ৰ। কোন গুণে তুমি অযোগ্য আছিলা, কোন গুণে ভৰত? ৬৬ কলাৰে পাৰ্গত হৈও আজি তুমি প্ৰতাৰিত হ'লা কিয়? এয়া গভীৰ অভিসন্ধি। উপায় চিন্তা কৰা মোৰ ৰাজলী ৰাণী। মন্থৰাই অৱয়ব ল'ব লাগিব কৌশল্যা সহস্ৰাৰিণী হৈ। স্থান এৰি মান এৰিব লাগিব ২ সতিনীৰ আগত। উত্তৰাধিকাৰী কথা তোমাক আৰু কিনো কম ৰাণী, তুমি বুদ্ধিমতী নিজেই। নমস্কাৰ।